নমস্কাৰ এজন ভিউৱাৰ্ছে মোক সুধিছিল যে হ্যাভিং পাৰ্টিসিপলে স্টাৰ্ট হোৱা বাক্য এটা আমি কেনেদৰে পেসিভ কৰিব পাৰো তাৰ বিষয়ে এটা ভিডিও প্ৰস্তুত কৰিব লাগে আজিৰ এই ভিডিওটোত মই আপোনালোকক কম হ্যাভিং এজ এ পাৰ্টিসিপল হিচাপে ইউজ কৰি আপুনি যেতিয়া এটা বাক্য ফৰ্ম কৰিব আৰু সেই বাক্যটো যদি পেসিভত ক'ব লগা হয় আপুনি কেনেদৰে ক'ব পাৰিব বা পেসিভত ব্যৱহাৰ কৰি দিয়া লগে লগে বাক্যটোৱে কেনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিব এই সকলোখিনি জানিম আজিৰ এই ভিডিওটোৰ জৰিয়তে মাত্ৰ দুটা এক্সাম্পল আছে দুটা এক্সাম্পলৰ সহায়ত আপোনালোকক বুজাবলৈ যত্ন কৰিছো এটা শৰ্ট ভিডিও স্কিপ নকৰাকৈ হেকলৈকে চাওক কনসেপ্টটো সহজে বুজিব পাৰিব সো আহক এটা টপিকটো ডিসকাস কৰো এটা প্ৰথম কথা আমি জানিব লাগিব এই হ্যাভিং টু আমি কি অৰ্থত ব্যৱহাৰ কৰিব পাৰো আমি পাৰ্টিসিপল হিচাপে ব্যৱহাৰ কৰিম বুলি কলো কি অৰ্থৰ কাৰণে ব্যৱহাৰ কৰিম আমি যেতিয়া কোনো এটা বাক্যত হ্যাভিং এজ এ পাৰ্টিসিপল হিচাপে ব্যৱহাৰ কৰো তেতিয়া এই বাক্যটো কি বুজায় কোনো এটা সাবজেক্ট বা কোনো এজন ব্যক্তিয়ে এটা কামৰ পিছত অন্য এটা কাম কৰিলে বুলি ক'বলৈ যাওঁতে আমি হ্যাভিং ব্যৱহাৰ কৰো যেনে আমি এটা বাক্য ক'ব পাৰো যে ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰি অফিচলৈ গৈছিলো ৰাতিপুৱা মই ব্ৰেকফাষ্ট কৰি অফিচলৈ গৈছিলো আমি সেই বাক্যবোৰ কেনেদৰে কৈছিলো আফটাৰ টেকিং ব্ৰেকফাষ্ট আই ওয়েন্ট টু অফিস আফটাৰ টেকিং ব্ৰেকফাষ্ট আই ওয়েন্ট টু অফিস এই আফটাৰৰ হলনি আমি এই হ্যাভিং পাৰ্টিসিপল ব্যৱহাৰ কৰিও আমি বাক্যটো ক'ব পাৰো আমি কেনেদৰে কম দুটা তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰিম এতিয়া প্ৰথম এক্সাম্পলটো আমি ক'ব পাৰো যে লৰাটোক গালি পৰাৰ পাছত তাই ঘৰলৈ উভতি আহিছিল লৰাটোক গালি পৰাৰ পাছত তাই ঘৰলৈ উভতি আহিছিল দুইটা কাম কোনে কৰিলে এই তাইটোৱে কৰিলে তাই প্ৰথমতে লৰাটোক গালি পাৰিলে তাৰ পিছত ঘৰলৈ উভতি আহিলে একেটা সাবজেক্টেই দুইটা কাম কৰিলে এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে কৈ আছিলো যে আফটাৰ অ্যাবিউজিং দ্য বয় শি ৰিটাৰ্নড হোম এনে ধৰণে কৈছিলো এই আফটাৰৰ হলনি আমি পাৰ্টিসিপল হ্যাভিং ইউজ কৰিব পাৰো আমি বাক্যটো হ্যাভিং এৰে আৰম্ভ কৰিব পাৰো আমি আফটাৰৰ হলনি হ্যাভিং ক'ব পাৰো হ্যাভিং এটা চাওক হ্যাভিং আফটাৰৰ পিছত কি কৈছিলো আফটাৰ অ্যাবিউজিং দ্য বয় লৰাটোক গালি পৰাৰ পাছত এই অ্যাবিউজিং আমি জিৰান ফৰ্মত ইউজ কৰিছিলো ইয়াত আমি কি ইউজ কৰিম হ্যাভিংৰ পিছত এই অ্যাবিউজটো থাৰ্ড ফৰ্মত ইউজ কৰিম তেতিয়া আমি কম হ্যাভিং অ্যাবিউজড দ্য বয় লৰাটোক মানে গালি পৰাৰ পাছত বা তিৰস্কাৰ কৰাৰ পাছত হ্যাভিং অ্যাবিউজড দ্য বয় লৰাটোক গালি পৰাৰ পাছত তাৰ পিছত কি কৈছো তাই ঘৰলৈ উভতি আহিছিল তো আপুনি সিম্পল পাষ্টত কক সি ৰিটাৰ্নড সো সি ৰিটাৰ্নড কলৈ উভতি আহিছিল হোম ঘৰলৈ এনে ধৰণে আমি বাক্যটো ক'ব পাৰো Having abused the boy, she returned home. লৰাটোক গালি পৰাৰ পাছত তাই ঘৰলৈ উভতি আহিছিল ঠিক তেনে ধৰণে আমি নেক্সট এটা বাক্য লওঁ নেক্সট এক্সাম্পলটো আমি ক'ব পাৰো যে লৰাজনক পিটাৰ পাছত মই থানালৈ গৈছিলো কোনে কামটো কৰিলে মই কৰিলো মই লৰাজনক পিটিলো মই থানালৈ গলো লৰাজনক প্ৰথমতে পিটিলো পিটি পেনি মই থানালৈ গলো এতিয়া চাওক লৰাজনক পিটাৰ পাছত বুলি কওঁতে আমি বাক্যটো আৰম্ভ কৰিম হ্যাভিং এৰে তেতিয়া আমি কম প্ৰথমতে আৰম্ভ কৰিম হ্যাভিং কি মই কি কৰিছিলো লৰাটোক পিটিছিলো হ্যাভিং বিটৰ থাৰ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিম হ্যাভিং বিটেন আফটাৰ বিটিং নকৈ আমি কৈছো হ্যাভিং বিটেন কাক পিটিলো মই হ্যাভিং বিটেন কাক পিটিলো লৰাটোক হ্যাভিং বিটেন দা বয় লৰাটোক পিটাৰ পাছত তাৰ পিছত মই কলৈ গৈছিলো মই থানালৈ গৈছিলো এখিনি এটা কমা ব্যৱহাৰ কৰিম হ্যাভিং বিটেন দা বয় লৰাটোক পিটাৰ পিছত মই কলৈ গৈছিলো আই ওয়েন্ট মই গৈছিলো কলৈ গৈছিলো I went to কলৈ গৈছিলো পুলিশ স্টেশন সো আমি ক'ব পাৰো যে I went to police station সো এনে ধৰণে আমি বাক্যটো ক'ব পাৰো having beaten the boy I went to police station লৰাটোক পিটাৰ পাছত মই থানালৈ গৈছিলো এনে ধৰণে আমি বাক্যটো ক'লো এই বাক্যটোৰ অৰ্থ হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিলে এতিয়া চাওক এই বাক্যকেইটা যদি মই পেসিভত ক'বলৈ যাওঁ মই এই প্ৰথমতে আপোনালোকে যেটো পাৰ্ট দেখিছে having abused the boy লৰাটোক গালি পৰাৰ পাছত এতিয়া যদি মই কওঁ এই হ্যাভিংৰ পিছত মই যদি এখানে বিন এটা লগাই দিও মোক সাবস্ক্ৰাইবাৰ বা ভিউৱাৰ জনে যেটো কোৱেশ্চন উঠিছিলে এই কোৱেশ্চনটো এটো লগতে ৰিলেটেড হ্যাভিং বিন abused কি হয় মই যদি হ্যাভিংৰ পিছত এটা বিন লগাই দিও having been abused এই বাক্যটো অৰ্থ কি হ'ল having been abused এই বাক্যটো তাৰ পিছত কমা আছে তাৰ পিছত বাক্যটো আছে যে she returned home এই বাক্যটো অৰ্থ কি হ'ল দুইটা বাক্য একেই দেখিছে প্ৰথম বাক্যটোত আছে কি having abused the boy লৰাটোক গালি পৰাৰ পিছত তাই ঘৰলৈ উভতি গৈছিল তাৰ পিছত কি কৈছে having been abused
হেভিং বিন এবিউজড মানে কি গালি খোৱাৰ পাছত তাই ঘৰলৈ গৈছিল এই বাক্যটো চক কি ক'লে হেভিং বিন এবিউজড হ'ল পেছিভ হৈ গ'ল হেভিং বিন এবিউজড বাই এ বয় হেভিং বিন এবিউজড বাই এ বয় এটা ল'ৰাৰ দ্বাৰা গালি পৰাৰ পাছত এটা ল'ৰাৰ পৰা গালি খোৱাৰ পাছত মানে দুইটা কাম কি হ'ল এই প্ৰথম বাক্যটোত আছিলে দুইটা কাম একেটা সাবজেক্টেই কৰিলে এই দ্বিতীয় বাক্যটোত কি হ'ল এই যেটো প্ৰথম কাম হ'ল এই যেটো প্ৰথম কাম হ'ল এই প্ৰথম কামটো কোনে পালে এই সাবজেক্টটোৱে পালে মানে বাক্যটোৰ অৰ্থ হ'ল তাই গালি খোৱাৰ পাছত ঘৰলৈ উভতি গৈছিল প্ৰথমতে তাই কাৰোবাৰ পৰা গালি খালে অন্য বেলেগ কোনোবাই কামটো কৰিলে তাৰ পিছত তাই ঘৰলৈ উভতি গৈছিল এনে ধৰণৰ হ'ল সো আপোনালোকে হয়তো এটা নিশ্চয় বুজিব পাৰিলে এই বাক্যটো যেটো সেকেন্ড সেন্টেন্স হয় সেকেন্ড সেন্টেন্সটো হ'ল পেছিভৰ ঠিক আছে এটা নিশ্চয় বুজিব পাৰিছে এটা নেক্সট সেন্টেন্স কি কৈছে হেভিং বিটেন দা বয় লৰাটোক পিটাৰ পাছত আই ওয়েন্ট টু পুলিশ ষ্টেচন লৰাটোক প্ৰথমতে পিটিলো মই পিটিলৈ থানালৈ গলো মই এটো কলো তাৰ পিছত মই যদি কওঁ এই বাক্যটো যদি মই হেভিং বিন ইউজ কৰি দিও মই যদি কওঁ হেভিং বিন তাৰ পিছত মই বিটৰ থাৰ্ড ফৰ্ম বিটেন ব্যৱহাৰ কৰো হেভিং বিন বিটেন মই কৈছো যে হেভিং বিন বিটেন এই বয়টো মই বাক্যটোৰ পৰা আঁতৰাই দিলো মই ক'লো যে হেভিং বিন বিটেন তাৰ পিছত কি কৈছে আই ওয়েন্ট আছে আপোনালোকে গোটেই বাক্যটো এজ ইট ইজ ব্যৱহাৰ কৰক আই ওয়েন্ট কলৈ গৈছিলো টু পুলিশ ষ্টেচন সো এই বাক্যটো কি ক'লে এতিয়া হেভিং বিন বিটেন মাৰ খোৱাৰ পাছত মই কাৰোবাক পিটা নাই মোক কোনোবাই পিটিলে এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিছে হেভিং বিন বিটেন মানে মাৰ খোৱাৰ পাছত I went to police station মই পুলিশ ষ্টেচনলৈ গৈছিলো মাৰ খোৱাৰ পাছত মানে মই কাৰোবাক পিটি অহা নাই মোক কোনোবাই পিটিলে মই থানাত ৰিপৰ্ট কৰিবলৈ মই থানালৈ গলো সো এই কনসেপ্টটো এই বাক্যটোত ব্যৱহাৰ হৈছে সো আপোনালোকে এতিয়া হয়তো নিশ্চয় বুজিব পাৰিলে হেভিং বিটেন দা বয় লৰাটোক পিটাৰ পাছত মই থানালৈ গৈছিলো হেভিং বিন বিটেন মাৰ খোৱাৰ পাছত মই থানালৈ গৈছিলো যেতিয়া আপোনালোকে মাৰ খোৱাৰ পাছত মই থানালৈ গৈছিলো আপোনাক কোনে পিটিলে আপুনি কোৱা নাই বাক্যটোত যিকেইটা পেছিভৰ বাক্য এই পেছিভৰ বাক্যকেইটাত আপুনি কোনে কামটো কৰিলে তাৰ বিষয়ে আপুনি কোৱা নাই যেতিয়া কোনে কামটো কৰিলে তাৰ বিষয়ে নকয় তেতিয়া আপুনি সদায় বাক্যবোৰ পেছিভতে ক'ব লাগিব সো এতিয়া হয়তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিলে হেভিং বিন বিটেন বা হেভিং বিনৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে সো আশা কৰোঁ এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু আপোনালোকে এনে ধৰণৰ বিভিন্ন সেন্টেন্স বনাই চাবলৈ যত্ন কৰক আপোনালোকে অলপ যত্ন কৰিলে এনে ধৰণৰ বাক্যবোৰ সহজে ফৰ্ম কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিলে all notification on কৰি লব thank you for watching this video have a nice day